প্ৰথমলৈ ধন্যবাদ। আজি এটা ঐতিহাসিক দিন। বিধানসভা আমি দিছপুৰৰ পৰা বাহিৰ ওলাই আহি আৰু এটা ইম্পৰ্টেণ্ট বিষয় যে ছিক্স শিডিউল এৰিয়াৰ হেডকোৱাৰ্টাৰ এটাত এই বিধানসভা অনুষ্ঠিত হৈ আছে। আজি ছিক্স শিডিউল এৰিয়াৰ বিষয়ে আলোচনা এটাও আহিছে। মই অলপতে ভাবি আছিলোঁ ছিক্স শিডিউল আৰম্ভ হোৱা অনেক সময়লৈ 1952 1952ৰ পাছত আজি যদি চাওঁ 73 years পাৰ হৈছে। কিন্তু why is it still relevant? খুব ইম্পৰ্টেণ্ট বিষয় এটা। 1952ত কাৰ্বি আংলং তেতিয়া মিকিৰ হিলছ বুলি কৈছিলে, এনচিল অট'নমাছ কাউন্সিল এতিয়া ডিমা হাছাও। 1952 দিয়াৰ পাছতো এই বিটিআৰৰ জনগণে 40 বছৰ সংগ্ৰাম কৰিলে আৰু 40 বছৰ সংগ্ৰাম কৰি 2003 চনত ছিক্স শিডিউল আকৌ ইয়াত হ'ল। আৰু এতিয়া আপুনি যদি লক্ষ্য কৰে মিচিং ৰাভা আৰু তিৱা অট'নমাছ কাউন্সিল এৰিয়াৰ মানুহে ছিক্স শিডিউল সাংবিধানিক স্বীকৃতি পাব লাগে বুলি ডিমাণ্ড কৰি অসম চৰকাৰক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। এই ডিমাণ্ডটো এতিয়াও ৰেলিভেণ্ট বুলি ভাবি কেন্দ্ৰীয় চৰকাৰলৈ অসম চৰকাৰৰ ট্ৰাইবেল এফেয়াৰ্ছ মিনিষ্টাৰে বা মিনিষ্ট্ৰীয়ে কেন্দ্ৰীয় চৰকাৰলৈ প্ৰেৰণ কৰিছে। তাৰ কাৰণে এই চলিউশ্যনৰ কাৰণে সাংবিধানিক স্বীকৃতিৰ কাৰণে প্ৰেৰণ কৰিছে। তাৰ কাৰণে মই অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী আৰু ট্ৰাইবেল মন্ত্ৰীক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। So এতিয়া প্ৰশ্নটো হ'ল after 73 years why is it still relevant? মই সিদিনা যেতিয়া আপোনাৰ কনষ্টিটিউয়েণ্ট এছেম্বলি যেতিয়া ডিছকাশ্যন আছে আপোনাৰ বিফৰ ইণ্ডিপেণ্ডেঞ্চ আৰু এই আইডিয়া ছিক্স শিডিউল আইডিয়াটো ক'ৰ পৰা আহিলে? কোনে দিলে? অসমৰ জনগণে নিজে নিজে ট্ৰাইবেলসকলে নিজে নিজে বনাই লোৱা আইডিয়া ছিক্স শিডিউল কোনে বনাইছে? এইটো স্বাধীনতা আগতে হৈছে conceived হৈছে। What was this idea? And why is it still relevant? অধ্যক্ষ মহোদয়, মই B.R. আম্বেদকাৰৰ আমাৰ ভাৰত ৰত্ন B.R. আম্বেদকাৰ আমাৰ সংবিধানৰ সৃষ্টিকৰ্তা তেখেতৰ কমেণ্ট এটা মাজত পালোঁ। তেখেতে কৈছিলে উত্তৰ পূৰ্বাঞ্চলৰ ট্ৰাইবেল সম্পৰ্কে এটা কথা কৈছিলে। তেতিয়া এই ড্ৰাফটিং কমিটি যেতিয়া চলি আছিলে, সংবিধান যেতিয়া ড্ৰাফ্ট চলি আছিলে, তেতিয়া according to Dr. B.R. Ambedkar, the tribal people of Assam differed from the tribals of other areas. He felt that the position of the tribals of Assam was somewhat analogous to that of the Red Indians in the United States, who are a republic by themselves in that country and were regarded as separate and independent people. এতিয়া ৰেড ইণ্ডিয়ান আমেৰিকাৰ ৰেড ইণ্ডিয়ানৰ কথা যেতিয়া ক'লে মই আমেৰিকাৰ ৰেড ইণ্ডিয়ানৰ বিষয়ে অলপ অধ্যয়ন কৰিলোঁ। আজি ডনাল্ড ট্ৰাম্প এমাহৰ আগত শপত গ্ৰহণ কৰিছে, পৃথিৱীৰ ভিতৰত 1 নম্বৰ ৰাষ্ট্ৰ বুলি কয়। তাত থকা ৰেড ইণ্ডিয়ানসকলৰ অৱস্থা কেনেকুৱা বুলি যদি আজিৰ তাৰিখত সোধে, অধ্যক্ষ মহোদয়, the Red Indians, more accurately referred as Native Americans or indigenous people of the United States, faced centuries of displacement, violence, cultural suppression following the arrival of European settlers in America. আজি কি অৱস্থা তেখেতসকলক চিষ্টেমেটিকলি ডিচিমিনেট কৰা হ'ল। আৰু আজি কি অৱস্থা বুলি ক'লে আজিৰ তাৰিখৰ ৰিপৰ্টটো হ'ল টুডে দ্য নেটিভ আমেৰিকানছ কণ্টিনিউ টু প্ৰিজাৰ্ভ দেয়াৰ কালচাৰ ট্ৰেডিশ্যন while facing challenges like poverty, health disparities, land dispute. Many tribes have received political and economic autonomy চৰকাৰৰ ভিতৰতে পাইছে, কিন্তু however historical injustice still impact indigenous community leading to ongoing struggles for rights and recognition. আজিও আমেৰিকা পৃথিৱীৰ ভিতৰত 1 নম্বৰ ৰাষ্ট্ৰ বুলি কোৱা দিশত ট্ৰাইবেল মানুহৰ এই অৱস্থা হৈ আছে। কিন্তু এই যে ৰেড ইণ্ডিয়ান সকলো যে নাইকিয়া হৈ গ'ল আমেৰিকাৰ পিকচাৰ পৰা, আমেৰিকাৰ হিষ্ট্ৰী পৰা নাইকিয়া হৈ গ'ল, এই ট্ৰাইবেল নৰ্থ ইষ্টৰ ট্ৰাইবেল সকলৰো হ'লেহেঁতেন, কিন্তু নৰ্থ ইষ্টৰ ট্ৰাইবেল সকলক এই আমেৰিকাৰ ৰেড ইণ্ডিয়ানৰ নিচিনা নাইকিয়া হৈ যোৱাত বাধা প্ৰদান কৰি আমাক প্ৰটেকশ্যন প্ৰদান কৰা মূল ব্যক্তি কোন বুলি যদি কয়, কোনে ছিক্স শিডিউলৰ আইডিয়াটো প্ৰথম উদ্ভাৱন কৰিলে বুলি যদি কয়, এইটো আপোনাৰ কনষ্টিটিউয়েণ্ট এছেম্বলিত ড্ৰাফটিং কমিটিৰ কনষ্টিটিউশ্যন সংবিধান ড্ৰাফটিং কমিটিৰ মূল সৃষ্টিকৰ্তা ডক্টৰ B.R. আম্বেদকাৰ ভাৰত ৰত্ন আৰু ভাৰত ৰত্ন গোপীনাথ বৰদলৈ আমাৰ প্ৰথমজন মুখ্যমন্ত্ৰী। তেখেত চেয়াৰমেন আছিলে,
এই আমাৰ কমিটিটোৰ আৰু তেখেতৰ দুজনৰ নেতৃত্বত শিক্ষিতৰ আইডিয়াটো উদ্ভাৱন হ'ল আৰু সেই আইডিয়া আপুনি ভাবি চাওক ইভেন আফটাৰ দ্য এই আপোনাৰ ৭৫ বছৰ স্বাধীনতাৰ ইম্পৰ্টেণ্ট বিষয়